আজি আমাৰ বাজেটটো টেবল হৈছে হাউচত অহাকালি ইয়াৰ ওপৰত ডিছকাশ্যন হ'ব গতিকে বাজেটটো আমি বিটিআৰ অঞ্চলৰ সকলো ৰাইজৰ আশা আকাংক্ষা বিভিন্ন সমস্যাবিলাক আমি চাই পেলাই আৰু নেশ্যনেল যিবিলাক ইণ্ডেক্স আছে আমাৰ মানৱ সম্পদ উন্নয়নৰ ইণ্ডেক্স হেল্থ ইণ্ডেক্স এডুকেশ্যনৰ ইণ্ডেক্স এইবিলাক চব চাই পেলাই কেনেকৈ ইম্প্ৰুভ কৰিব পৰা যায় ইয়াৰে এটা ৰোড মেপ তৈয়াৰ কৰিছোঁ এই বাজেটত আৰু কিছুমান এৰিয়া আছে যি এৰিয়াত চেণ্টাৰ আৰু ষ্টেট ফাণ্ডেদি কামবিলাক কৰা নহয় এই এৰিয়াবিলাক আমি আইডেণ্টিফাই কৰিছোঁ য'ত নেকি এক্সট্ৰা অলপ ইণ্টাৰভেনশ্যন দিলে আমাৰ টাৰ্গেটটো আমি ফুলফিল কৰিব পাৰোঁ তেনেকুৱা এটা টাৰ্গেট ৰখা হৈছে ইন অল চেক্টৰ আৰু কিছুমান ইন'ভেটিভ প্ৰগ্ৰাম আমি আৰম্ভ কৰিছোঁ বিটিআৰ অঞ্চলত সেই ইন'ভেটিভ প্ৰগ্ৰামৰ ভিতৰত আছে এগ্ৰিকালচাৰটো আমি অৰ্গেনিকৰ ফালে লৈ যাবলৈ শিফ্ট কৰিবলৈ অলপ এইবাৰৰ পৰা এটা চেষ্টা এটা ৰখা গৈছে আৰু মেক্সিমাম লাইভলিহুডৰ কাৰণে যিসকলক এমপ্লয়মেণ্ট দিব লাগে মেক্সিমাম এমপ্লয়মেণ্ট দিয়াৰ কাৰণে এই বাজেটত টাৰ্গেট ৰখা হৈছে ওমেন আৰু চাইল্ড ফ্ৰেণ্ডলি বিটিআৰ এইটো আমাৰ লক্ষ্য আছিলে বিটিআৰ অঞ্চলত স্থায়ী শান্তি অহাৰ পিছত আমি চাইছোঁ কি বিভিন্ন ছেকশ্যনৰ লোকসকলে কেনেকৈ শান্তিৰে থাকিব পৰা যায় আৰু তেখেতসকলে 100% নিৰাপত্তা কেনেকৈ কৰিব পাবলৈ পৰা যায় তো সেইকাৰণে আমি সেই বাজেটত মেনশ্যন কৰিছোঁ 5খন জিলাত 5জন পাব্লিক প্ৰচিকিউটৰ আমি এপইণ্ট কৰিম আৰু সেইসকলে ইন এনি ওমেন ৰিলেটেড এইটো হেৰেছমেণ্ট এনি কাইণ্ড অফ হেৰেছমেণ্ট হ'ব পাৰে ট্ৰাফিকিং হ'ব পাৰে বিভিন্ন কনফ্লিক্ট হ'ব পাৰে তাত ওমেন ৰিলেটেড আৰু চাইল্ড ৰিলেটেড ইছ্যুবিলাক তেখেতসকলে ফ্ৰী ছাৰ্ভিচ দিব লিগেল এইড দিব এইটোৰ কাৰণে ঠিক কৰা হৈছে আৰু তেনেকুৱাই আমাৰ হেল্থ আৰু ৱেলনেছটো চাই পেলাই প্ৰেম সিং ব্ৰহ্ম আপোনালোক সকলো জানে বড়োসকলৰ আগশাৰীৰ নেতা বড়োলেণ্ড সংগ্ৰামৰ এজন পিলাৰ আছিলে অন্যতম প্ৰেম সিং ব্ৰহ্ম তেখেতক উদাংশ্ৰেণী আলাৰী টাইটেল দিয়া হৈছিলে আৰু সেই উদাংশ্ৰেণী আলাৰী প্ৰেম সিং ব্ৰহ্ম ডাঙৰীয়াৰ নামত আমি 420টা যিটো অপেন জিমখানা আমি 420টা ভিচিডিচিত এই বাজেটত ৰাখিছোঁ আৰু লগতে গুৰুদেৱ কালীচৰণ ব্ৰহ্ম আমাৰ আধ্যাত্মিক গুৰু আছিলে আৰু বিগিনিং অফ দ্য 19th century তেখেতে কাম কৰি পেলাই বড়োসকলক শিক্ষা দীক্ষা আধ্যাত্মিক দিশত আগুৱাই নিবৰ কাৰণে যথেষ্ট কাম আৰম্ভ কৰিছিলে আৰু তেখেতৰ কাৰণে আজি বড়ো সমাজ এটা মডাৰ্ণ যিটো বড়ো সমাজ সকলো দিশতে অৰ্গেনাইজ হ'বলৈ সক্ষম হৈছোঁ তেখেতক সন্মান জনাই 420টা যোগা চেণ্টাৰ আমি বড়োলেণ্ডত গুৰুদেৱ কালীচৰণ ব্ৰহ্ম যোগা চেণ্টাৰ আমি প্ৰপ'জ কৰিছোঁ এই বাজেটত তেনেকুৱা কৰি পেলাই বহুত নতুন এলিমেণ্ট এই বাজেটত ৰখা হৈছে যাতে বিটিআৰ অঞ্চলৰ ৰাইজক আমি বিভিন্ন দিশত আগুৱাই লৈ যাব পাৰোঁ আজি বিশেষকৈ মই বাজেটত যিটো বাজেট টেবল কৰিছিলোঁ বাজেট পঢ়িছিলোঁ তাত শেষতো মই কৈছোঁ আৰু এতিয়াও ক'ম আমাৰ যোৱাকালি অকস্মাত জম্মু কাশ্মীৰত যিটো পেহেলগামত আতংকবাদী হামলা হৈছে তাত আমাৰ প্ৰায় এতিয়ালৈকে খবৰ পোৱা মতে 26জন নিৰু লোকৰ জীৱন গৈছে আৰু এই কাৰ্যটোক আমি কণ্ডেম কৰিছোঁ আমি তেখেতসকলক আমাৰ তৰফৰ পৰা যিটো ইনহিউমেন অমানৱীয় যিটো হত্যালীলা চলালে ইয়াৰ কাৰণে আমি তেখেতসকলক কণ্ডেম কৰিছোঁ আৰু সকলো জানো যে যিটো ভায়োলেন্স এইটো কেতিয়াও সমাজৰ কিবা এটা ভাল কৰিব নোৱাৰে তো সেইকাৰণে তেনেকুৱা ভায়োলেন্সটো বন্ধ কৰিবলৈ আহ্বান কৰিছোঁ আৰু এনেকুৱা সময়ত আমি ভাৰত চৰকাৰৰ লগত সকলো আছোঁ বিটিআৰ অঞ্চলৰ ৰাইজে আৰু ভাৰত চৰকাৰে যেনেকৈ সিদ্ধান্ত লয় আতংকবাদীক দমন কৰাৰ নীতিৰে কাম কৰিব তাত আমি সদায় চৰকাৰৰ লগত থিয় হ'ম কাৰণ ভাৰতৰ চাৰিসীমাৰ ভিতৰত প্ৰত্যেকজন নাগৰিকৰ সুৰক্ষা আমি বিচাৰোঁ ভাৰতৰ চাৰিসীমাৰ ভিতৰত প্ৰত্যেকজন যি জাতিৰে হওক যি ধৰ্মৰে হওক প্ৰত্যেকজন নাগৰিকৰ সুৰক্ষিত হ'ব লাগে আৰু ভাৰত চৰকাৰে ইয়াৰ কাৰণে কাম কৰি আছে যোৱাকালি আমি দেখিছোঁ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া তাৎক্ষণিকভাৱে ৰেছপন্স দিছে উপস্থিত হৈছে আৰু এনেকুৱা নেতৃত্ব থাকিলে আমি সদায় দেশত সুৰক্ষিত অনুভৱ কৰোঁ গতিকে আতংকবাদী যিসকলে আৰম্ভ কৰিছে টেৰৰিজিম যিসকলে আৰম্ভ কৰিছে এইটো নহয় কি তেখেতসকলে শত্ৰুকহে ক্ষতি কৰিছে নিজৰ
দেশতো বহুত ক্ষতি হৈছে নিজৰো বহুত ক্ষতি হৈছে আৰু আজিৰ শতিকাত বিশ্বত অৰ্থনীতিভাৱে যেনেকৈ আগুৱাই গৈ আছে আমি সামাজিকভাৱে বা পলিটিক্যালি যেনেকৈ আগুৱাই গৈ আছে আৰু ভাৰতবৰ্ষতো পৃথিৱীৰ ভিতৰত সবচে হাইয়েষ্ট ডেমক্ৰেসি বুলি এষ্টাব্লিছ হৈছে আৰু তেখেতসকলে দশকৰ পৰা দশক ধৰি ভাৰতৰ গণতন্ত্ৰটো ভাৰতখন ধ্বংস কৰিবলৈ যিমান চেষ্টা কৰিছে 1% তেখেতসকলে সাকসেস হোৱা নাই আমি দেখিবলৈ পাইছো তেখেতসকলৰ দেশবিলাকৰ অৱস্থা দিনক দিন বেয়া হৈ যায় আছে তেখেতসকলৰ দেশবিলাকৰ অৰ্থনৈতিক অৱস্থা দিনে দিনে বেয়া হৈ যায় আছে আৰু আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ভাৰতবৰ্ষখন সদায় আগবাঢ়ি গৈ আছে আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে 2047 ভিতৰত ভাৰতবৰ্ষখন তৃতীয় অৰ্থনীতি আহিব লাগিব এটা বিকশিত ভাৰতৰ মিছন লৈছে গতিকে আজিৰ সময়ত ভাৰতৰ নিচিনা এটা দেশত আহি প্লাই কোনবাই আতংকবাদী কৰিব কোনবাই আমাৰ নিৰীহ মানুহ হত্যা কৰিব ইয়াৰ দ্বাৰা তেখেতসকলে আমাৰ ভাৰতবৰ্ষক না কিবা ক্ষতি কৰিব পাৰিব না কিবা ভয় খুৱাব পাৰিব গতিকে তেনেকুৱা কঠোৰ হাতেৰে দমন কৰিবলৈ ভাৰত চৰকাৰক আমি আহ্বান কৰিছো যাতে অনাগত দিনত তেনেকা আতংকবাদী বিলাকে আহি প্লাই আমাৰ ভাৰতৰ সাধাৰণ নাগৰিক বিলাকক এটাক কৰিব নোৱাৰে ইটোৰ প্ৰতি আমি আহ্বান জনাইছো দ্বিতীয়ত বড়ো ভাষা বড়াকত বাংলা ভাষা আৰু সমগ্ৰ অসমত অসমীয়া ভাষা বাধ্যতামূলক এতিয়া কথা হ'ল দ্বিতীয়ৰ বাহিৰত যিখিনি বড়ো লোক বসবাস কৰি আছে সেইসকলৰ ভাষা কি হ'ব সক অলৰেডি 3 ল্যাঙ্গুৱেজ ফৰ্মুলা আগৰ পৰা চলি আছিল ইটো কোৱা মানে 3 ল্যাঙ্গুৱেজ ফৰ্মুলাটো ইয়াত ডিনাই কৰিছে ইটো নহয় বড়ো মিডিয়াম সম্পূৰ্ণ অসমতে বিভিন্ন জিলাত চলি আছে বড়ো ভাষাৰ লোকসকল আছে যেনেকৈ বিটিআৰ অঞ্চলত অসমীয়া বঙালী গোৰ্খা বিভিন্ন লোকসকল আছে গতিকে অসমত সকলো মানুহে সকলো ভাষা ক'ব পাৰিব সকলো সাংস্কৃতিক নিজৰ এক্সাৰসাইজ বা প্ৰচলন কৰিব পাৰিব সকলো ধৰ্ম প্ৰচলন কৰিব পাৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছে যে আমাৰ যেটো থলুৱা ভাষা বা খিলঞ্জিয়া লোকসকলৰ ভাষা এই মাতৃভাষা বিলাক এই দেশতে সক্ৰিয়ভাৱে এই ৰাজ্যতে প্ৰচলন হ'ব লাগে এই কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কামটো যদিও চলি আছে ইয়াত মোৰ এমফেসাইজ দিছে যাতে অসমীয়া ভাষা কোনবা যদি পাহৰি যাব বিচাৰিছে ইটো হ'ব নোৱাৰে বড়ো ভাষা যদি কোনবা পাহৰি যাব বিচাৰিছে ইটো হ'ব নোৱাৰে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ ভিতৰত যে কোনবা এটা ডিস্ট্ৰিক্টত বড়ো ভাষা নচলিব অসমীয়া ভাষা নচলিব তেনেকুৱা মিন কৰা নাই গতিকে আমি সকলো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যেটো ইনক্লুসিভ পলিসি ইনক্লুসিভ ইন প্ৰিজাৰ্ভেশ্যন অফ কালচাৰ এণ্ড আইডেন্টিটি inclusive policy in protection of their identity and all status আৰু লগতে তেখেতৰ inclusiveness in development schemes এই কথাটো আমি সকলো এপ্ৰিচিয়েট কৰি আছো আৰু inclusive growth আৰু collective যেটো এটা আইডিয়াস যেটো লৈ প্লাই তেখেতে কাম কৰি আছে এইটোৱে ডাঙৰ ষ্টেটমেন্টশিপৰ এটা ৰোল হয় গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই কথাটো আমি বেলেগে ইন্টাৰপ্ৰেট কৰিব নালাগে বুলি মই ভাবো আৰু বড়ো ভাষা এই শিডিউলত অন্তৰ্ভুক্ত এটা হোৱা এটা ভাষা অসমীয়া ভাষা এই শিডিউলত অন্তৰ্ভুক্ত হোৱা ভাষা বঙলা ভাষা এই শিডিউলত অন্তৰ্ভুক্ত হোৱা ভাষা গতিকে যি সকল ভাষা নেশনাল লেভেলত ৰিকগনিশ্যন পাইছে ইটো ভাৰতবৰ্ষত যত প্ৰচলন কৰিব বিচাৰে তাতে প্ৰচলন হ'ব পাৰে আদানীয়ে কোকৰাঝাৰত এটা মাটি পৰিদৰ্শন কৰিছে যেটো এডভান্টেজ আসাম 2.0 ইয়াৰ যেটো বেনিফিট এটো এন্টায়াৰ অসমে পাবলৈ গৈ আছে আৰু আমাৰ বিটিআৰটো যেটো নেকি পাৱাৰ প্লান এটা প্ৰপ'জাল এটা আছে যত আদানীৰ পৰা তেখেত সকলে প্ৰপ'জ কৰিছে আগৰ যেটো আমাৰ থাৰ্মেল পাৱাৰ আছিল এনটিপিসি ইয়াতকৈ ডাবল এটা ডাঙৰ ইয়াতকে কেপাসিটি থকা এটা প্ৰপ'জ কৰিছে ইয়াৰ কথা বাৰ্তা চলি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ ওপৰত আলোচনা কৰি আছে আমাৰ লগতো আলোচনা কৰি আছে এটো যেতিয়া এটা ফাইনেল ষ্টেজ আহিব বা প্ৰপ'জালটো আগবাঢ়িব মই আপোনালোকক জনাম ইয়াৰ বাহিৰেও আমাৰ হ্যান্ডলুম সেক্টৰত এগ্ৰিকালচাৰ সেক্টৰত বিভিন্ন সেক্টৰত আমাৰ অঞ্চলত যি এডভান্টেজ আসাম 2.0 ইয়াৰ বিভিন্ন প্ৰপ'জাল বিলাক আমাৰ অঞ্চলত আহিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছে অসমখন ইকুৱেলি গ্ৰোথ হ'ব লাগে ডেভেলপ হ'ব লাগে এই কাৰণে বিটিআৰ অঞ্চলতো কিছুমান স্কিমছ বিলাক আহিব লাগে আমি বিচাৰিছো এই স্কিম বিলাক আহিলে আমাৰ এমপ্লয়মেন্টও বাঢ়িব আৰু এইটো আমাৰ অঞ্চলৰ ডেমোগ্ৰাফিটো চাই আমাৰ অঞ্চলৰ জিওগ্ৰাফিটো চাই আমাৰ অঞ্চলৰ বিভিন্ন কেপাসিটি আৰু এনভাইৰনমেন্টটো চাই পেলাই এটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি আলোচনা কৰি এটাৰ পিছত আনটো যেটো ইন্ডাষ্ট্ৰিয়েলাইজেশনৰ প্ৰপ'জাল হিটো আমি আগবাঢ়িম फरायसाफोरनि थाखाय मोनसे फोसावथाय सोलोंथाय बोसोर 2025-26 नि फरायसाफोरनि थाखाय
गोदानै मुं थिसननाया दासान्दि सापागुरिनि डन बस्क' डिग्री कलेजाव सोलिगासिनो। डन बस्क' डिग्री कलेजाव BA अनार्सनि थाखाय बड' इक'नमिक्स, इंलिश एडुकेशन हिस्ट्री, पलिटिकल साइंस आरो BA.Com अनार्सनि थाखाय एकाउन्टेन्सि, फाइनान्स, हिउमेन रिसोर्स मेनेजमेन्टनि मुं थिसननाया सोलिगासिनो। बे कलेजाव रोंगौथि गोनां फोरोंगिरिनि फोरोंथाय होनाय फरायसुला फरायसुलिफोरनि थाखाय आलादा आलादा हस्टेलनि खाबुबो दं। लोगोसेनो जानो हाथाव फरायसाफोरनि थाखाय स्कलारशिपनि खाबुबो होनाय जादों। जुदि गोसो गोनां फरायसाफ्रा सापागुरिनि डन बस्क' डिग्री कलेजाव गोदानै मुं थिसनोब्ला नैबे मबाइल नाम्बार 9365551959 नङाब्ला 7086117662 आव थोंजोङै फोनांजाब खालामनो हागोन।